আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱসৰ লগত সংগতি ৰাখি এছিয়া ডিজিটেল বিশ্ববিদ্যালয়ৰ অধীনত চৰকাৰৰ দ্বাৰা যি স্বীকৃতিপ্ৰাপ্ত মানৱ অধিকাৰ সুৰক্ষা ফৰামৰ পৰা এইবুলি আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ অধ্যক্ষলৈ দীৰ্ঘদিনে যি জাতিৰ কাৰণে বা সমাজৰ কাৰণে কাম কৰি আহিছে, তাৰ কাৰণে সন্মানীয় ডক্টৰ ডিগ্ৰী প্ৰদান কৰিছে। আমি তেখেতৰ ওচৰত উপস্থিত আছোঁ, তেখেতৰ লগত আমি কথা পাতিব বিচাৰিম। প্ৰথমতে তেখেতক আমি শুভেচ্ছা জনাইছোঁ নিউজ 18ৰ তৰফৰ পৰা, শুভেচ্ছা থাকিল। যদি কি কোৱা, আজি আপুনি 10 তাৰিখে ডিচেম্বৰ আপোনাক ডক্টৰ ডিগ্ৰী প্ৰদান কৰা হৈছে সমাজৰ হৈ কাম কৰাৰ কাৰণে, কি অনুভৱ ব্যক্ত কৰিব? হয়, প্ৰথমে মই আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে মোক আন্তঃৰাষ্ট্ৰীয় এটা গ্ল'বেল হিউমেন ৰাইট প্ৰটেকশ্যন ফৰামৰ পৰা মই বিশেষভাৱে সমাজ সেৱাৰ কাৰণে জড়িত হৈ থকাত তেখেতসকলে মোক এখন এৱাৰ্ড দিবলৈ মোক যি চিলেকশ্যন কৰিলে যোৱা 10 ডিচেম্বৰত নতুন দিল্লীৰ দ্বাৰকা ছেক্টৰ 7ত মোক সন্মান প্ৰদান কৰিছে। গতিকে মই সংস্থাটোক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আশা কৰা নাছিলোঁ যে ইমান ডাঙৰ এটা এৱাৰ্ড মোক প্ৰদান কৰিব। নিশ্চয় তেখেতসকলে মোৰ বেকগ্ৰাউণ্ড ষ্টাডি কৰিছে বা নিশ্চয় বেকগ্ৰাউণ্ডৰ ওপৰত তেওঁলোকে চালি জাৰি চাইছে। গতিকে মোক এজন কাবিল ব্যক্তি বুলি ভাবি তেখেতসকলে যোৱা 10 তাৰিখত গ্ল'বেল হিউমেন ৰাইট প্ৰটেকশ্যন ফৰাম ৰিচাৰ্চ ইনষ্টিটিউটৰ পৰা মোক এৱাৰ্ড এখন প্ৰদান কৰিছে। গতিকে মই নথৈ আনন্দিত। আৰু উক্ত এৱাৰ্ড গ্ৰহণ কৰাৰ পিছত মোৰ মনত এটা নতুন উৎসাহ এটা জাগিছে যে নিশ্চয়কৈ বিগত দিনবিলাকত আদিবাসী সমাজৰ স্বাৰ্থত যি কাম কৰি আহিছিলোঁ, এতিয়া হয়তো আৰু অধিককৈ কাম কৰি যাবলৈ এটা মনত এটা উৎসাহ আহিছে। গতিকে মই এই এৱাৰ্ড ৰিচিভ কৰি সকলো আমাৰ অসমবাসীক, সকলো আদিবাসী জনগোষ্ঠীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ যে পৰৱৰ্তী দিনত নিশ্চয়কৈ সমাজ সেৱা কৰি যাবলৈ এটা সকলোৱে আশীৰ্বাদ প্ৰদান কৰিব। হয়, যিহেতু আপোনাক ইমান সন্মানীয় এটা ডিগ্ৰী প্ৰদান কৰা হ'ল, আপোনাৰ দায়িত্ব আৰু বাঢ়ি গ'ল। হয় হয়, এতিয়া আপোনাৰ পৰিকল্পনা কি আছিলে সমাজক লৈ? নিশ্চয়কৈ বিগত দিনত আমি যি আন্দোলনত আগবাঢ়িছিলোঁ, 1996 চনৰ পৰা আমাৰ সশস্ত্ৰ সংগ্ৰাম চলিল। আদিবাসী জাতিটোৰ ওপৰত যি অত্যাচাৰ শোষণ হ'ল, সেইটোৰ পৰিপ্ৰেক্ষিততে আমি অস্ত্ৰ ল'বলগীয়া হৈছিলে। আৰু সেই সময়ত হয়তো আমাৰ জাতিটোৰ বহুতো ক্ষতি সাধন হ'ল। হয়, যি ক্ষতিবিলাক হয়তো আজি আমি খুব সোনকালে ঘূৰাই পাবলৈ সক্ষম হ'ব নোৱাৰিম। তথাপিও আমাৰ যি আন্দোলনে হয়তো সদৌ শেষত এটা ৰাস্তা দেখুৱালে আৰু চৰকাৰেও আমাক আপন কৰি ল'লে আৰু আমাৰ জাতিটোক সকলো দিশত উন্নয়নৰ দিশত আগবঢ়াই লৈ যাবলৈ যোৱা 2022 চনৰ 15 ছেপ্টেম্বৰ তাৰিখে নতুন দিল্লীত আদিবাসী সশস্ত্ৰ সংগঠনবিলাকৰ লগত 5টা সশস্ত্ৰ সংগঠনৰ লগত যি এটা ঐতিহাসিক আদিবাসী চুক্তি সম্পন্ন হ'ল। আৰু সেই চুক্তিৰ আধাৰতে অসমৰ আদিবাসী জনগোষ্ঠীটোক শিক্ষা দীক্ষাৰ পৰা আৰম্ভ কৰি সংস্কৃত, আমাৰ ছ'চিয়েল কালচাৰ, বিভিন্ন দিশত আমি আগবাঢ়িবলৈ অসম আৰু ভাৰত চৰকাৰে মিলি আমাক যি এখন উন্নয়ন এটা পৰিষদ গঠন কৰি দিলে। আৰু সেই উন্নয়ন পৰিষদৰ যোগেদি আমি হয়তো নিশ্চয়কৈ কিছু হ'লেও আমাৰ জাতিটোক আগলৈ লৈ যাবলৈ সক্ষম হ'ম। আৰু বিশেষভাৱে এতিয়া আমাৰ আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলৰ হৈ আমি নিশ্চয়কৈ বিগত দিনবিলাকত যিবিলাক আমি কাম কৰিবলৈ সক্ষম হোৱা নাছিলোঁ, এতিয়া হয়তো আমি যথেষ্ট আমি কাম কৰিবলৈ সক্ষম হ'ম। আৰু ইতিমধ্যে আমাৰ অহা 19 তাৰিখে ভাৰতৰ হোম ছেক্ৰেটাৰী, ভাৰত চৰকাৰৰ তেখেত অসমলৈ আহিব আৰু আমাৰ কাউন্সিলৰ যি কাম কাজৰ ওপৰত খতিয়ান ল'ব। আৰু যিহেতু পুঁজি আজিলৈকে আমি পাবলৈ সক্ষম হোৱা নাই,
তো আমি আশা কৰিম উক্ত দিনত নিশ্চয়কৈ আমাৰ কাউন্সিলৰ পুঁজিৰ সম্পৰ্কেও আলোচনা হ'ব আৰু খুব সোনকালে যাতে আমি পুঁজিবিলাক পাওঁ আৰু আমি আমাৰ জনগোষ্ঠীটোৰ কাৰণে অল ৰাউণ্ড ডেভেলপমেণ্টৰ কাৰণে আমি চিন্তা কৰিবলৈ এটা ৰাস্তা পাম বা আমি কাম কৰিবলৈ এটা সুযোগ পাম গতিকে মই অসম চৰকাৰ ভাৰত চৰকাৰকো অনুৰোধ ৰাখিম আমাৰ কাউন্সিলত পাবলগীয়া পুঁজিসমূহ যাতে খুব সোনকালে আমাক প্ৰদান কৰে আৰু এতিয়া হয়তো আমাৰ ইয়াত BTC ইলেকশ্যন হ'ব তাৰ পিছতে আমাৰ বিধানসভাৰ ইলেকশ্যন হ'ব গতিকে তাৰ আগে আগে আমি যিমানখিনি সম্ভৱ হয় কাম কৰিবলৈ আগবাঢ়িম গতিকে আমি চৰকাৰক সদায় আহ্বান কৰি আহিছোঁ আমাৰ পুঁজিবিলাক যাতে সোনকালে দিয়ে আৰু আমি আমাৰ জনগোষ্ঠীটোৰ আপলিফমেণ্টৰ কাৰণে কাম কৰিবলৈ এটা ৰাস্তা পাম হয় দীৰ্ঘদিনে এটা সমস্যা দেখা গৈছে আদিবাসী সমাজত ইয়াৰ হ'ল যি গোষ্ঠী সংঘৰ্ষ সময়ে সময়ে হৈ আহিছিলে তাৰ পিছতে আদিবাসী বহু পৰিয়াল এতিয়াও আশ্ৰয় শিবিৰত থাকিব লগা হৈছে সিহঁতে নিজৰ ঘৰলৈ উভতি যাব পৰা নাই নিজৰ মাটিখিনি বিচাৰিব পৰা নাই বা নিজে থাকিবলৈ এতিয়া আশ্ৰয় শিবিৰতে থাকিব লগা হৈছে এইখিনিৰ পুনঃসংস্থাপন বা তেনেকুৱা ধৰণৰ আপোনালোকে যিহেতু আদিবাসী কল্যাণ উন্নয়ন পৰিষদৰ আপুনি অধ্যক্ষ কি ক'ব আচলতে পৰিকল্পনা কেনেদৰে কি আগবাঢ়িছে হয় নিশ্চয়কৈ আমাৰ ঐতিহাসিক যি আদিবাসী একৰ্ডৰ এটা দফাত এই বিষয়টো উল্লেখ আছে যে 1996, 98 আৰু 2014 যিসকল আদিবাসী ক্ষতিগ্ৰস্ত হৈছিল তেওঁলোকক পূৰ্ণ পৰ্যায়ৰ এটা পুনৰ সংস্থাপনৰ ব্যৱস্থা চৰকাৰে দিব লাগে আৰু যিসকল মানুহক উগ্ৰপন্থীৰ দ্বাৰা হত্যা কৰা হৈছিল সেই মানুহবিলাককো এককালীন এটা আৰ্থিক সাহায্য যাতে চৰকাৰে দিয়ে হেতুৰ ক্ষেত্ৰতো আমি কাউন্সিলে আলোচনা চলাই আছো আৰু ইতিমধ্যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে এই সংক্ৰান্তত এটা প্ৰস্তাৱ লৈছে আৰু ইতিমধ্যে আমি শুনিলো যে আমাৰ 1996, 98 আৰু 2014 যিবিলাক মানুহ ক্ষতিগ্ৰস্ত হৈ আছে তেওঁলোকক পূৰ্ণ পৰ্যায়ৰ পুনৰ সংস্থাপন দিয়াৰ এটা ব্যৱস্থা যা চলিছে আমি আশা কৰিম খুব সোনকালে যাতে এইবিলাক কাম সম্পূৰ্ণ হয় কিয়নো বিগত দিনত আমাৰ আদিবাসী ক্ষতিগ্ৰস্ত হোৱা লোকসকলক কেৱল 10,000 কৰি টকা দি নিজৰ গাঁৱলৈ পুনৰ সংস্থাপন দিছিল আৰু যিসকল ফৰেষ্ট লেণ্ডত আছিল তেওঁলোকক 50,000 কৰি দিছিলে তো গতিকে এইখিনি বৰ্তমানৰ দিনত হয়তো একো নহয় গতিকে মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱে যি কাৰ্যপন্থা হাতত লৈছে নিশ্চয়কৈ ভাল এটা পুঁজি ক্ষতিগ্ৰস্ত পৰিয়ালবিলাকক প্ৰদান কৰিব এইখিনি আশা আছে আমাৰ হয় ধন্যবাদ থাকিল হয় এটা কথা ক'ব লাগিব সেয়া হ'ল যে দীৰ্ঘদিন ধৰি অসীম হাজদা তেখেতে নিজৰ যি সমাজৰ কাৰণে বিশেষকৈ আদিবাসী সমাজৰ কাৰণে তেখেতে বিভিন্ন ক্ষেত্ৰত অৰ্থনৈতিক হওক সামাজিক হওক সাংস্কৃতিক হওক দিশত কাম কৰি আহিছে অনবদ্যভাৱে এই কাম কৰি অহাৰ কাৰণে কিন্তু আজি এই সন্মানৰ গৰাকী হ'বলৈ পাৰিছে অৰ্থাৎ চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিশ্বায়ন যি মানৱ অধিকাৰ সুৰক্ষা ফৰামৰ পৰা এইবুলি যি সন্মানীয় ডক্টৰ ডিগ্ৰী প্ৰদান কৰা হ'ল আৰু তাতে তেখেতে আৰু দায়িত্ব বাঢ়ি গ'ল আৰু তেখেতে অনাগত দিনত সমাজৰ হৈ বা জাতিৰ হৈ কাম কৰি যাব আৰু এইখিনি আমাক জানিবলৈ দিলে আৰু আনহাতে দীৰ্ঘদিনে যে আদিবাসীসকলৰ সমস্যা এটা দেখা গৈছে এয়া হ'ল যে যিসকল গোষ্ঠী সংঘৰ্ষৰ ফলত ঘৰৰ পৰা ওলাই আহিব লগা হৈছিল এতিয়া ঘৰলৈ উভতি যাব পৰা নাই সিহঁতৰ কাৰণেও ব্যৱস্থা গ্ৰহণ কৰিব অনাগত ভৱিষ্যতে সেয়াও কিন্তু আমাক জানিবলৈ দিলে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ